মৰমৰ ছাত্ৰ-ছাত্ৰী বহুদিন বিৰতিৰ পাছত কুমাৰ ইংলিছ টিউটৰিয়েললৈ স্বাগতম জনাইছোঁ এটি বিশেষ ভিডিঅ' লৈ পেলাই আমাৰ সকলোৰে জনপ্ৰিয় গীত টুকুন্দে দে নে টুকুন্টা এই টুকুন্টা শব্দৰ অৰ্থৰ যোগেদি আজি আমি ইংৰাজী গ্ৰামাৰ আলোচনা কৰিম টুকুন্টা মানে কি আমি সকলোৱে জানো গীত গাওঁ ভাল পাওঁ কিন্তু টুকুন্টা মানে হ'ল ইংৰাজীৰ এ লিটিল অৰ্থাৎ টুকুন্টা অলপমান লিটিল মানে হ'ল অলপমান এ লিটিল মানে অলপমান ডি লিটিল মানে যি অলপমান আছে গোটেই অৰ্থাৎ ডি লিটিলৰ মিনিংটো নিজে নিজে পৃথক হৈ আছে যে যি অলপমান আছে গোটেইখিনি আমাৰ খেলিমেলিটো লাগিব লিটিল আৰু এ লিটিলৰ মাজত এই দুটাৰ খেলিমেলি আঁতৰ কৰিবৰ কাৰণে আমি কি কৰিম লিটিল মানে অলপমান অৰ্থাৎ সুৰটো বেলেগ কৰি দিওঁ এ লিটিল মানে হ'ল অলপমান লিটিল মানে অলপমান বড়ো ভাষাত যদি আমি কওঁ এচেলো এ লিটিল মানে হ'ল এচেলো যদি মিচিং ভাষাত কওঁ আজোকো লিটিল মানে হ'ল আজোকো আৰু এ লিটিল মানে হ'ল আজোকো আৰু যদি নেপালী ভাষাত কওঁ লিটিল মানে হ'ল লিকাতি এ লিটিল মানে হ'ল অলিকতি গতিকে টুকুন্টা যদি অলপমান বুজাব খোজো লিটিল ক'ব পাৰোঁ টুকুন্টা অৰ্থাৎ আমি অলপমান বা এচেলো বা আজোকো বা অলিকতি বা টুকুন্টা কেতিয়া কওঁ যেতিয়া বস্তুটো একেবাৰে কম থাকে অৰ্থাৎ নোহোৱা অৰ্থ প্ৰকাশ কৰে যেতিয়া সেইকাৰণে আমি লিটিল অৰ্থাৎ অলপমানটো ইয়াত আমি কি লিখিব পাৰিম প্ৰায় নাই লিটিল মানে হ'ল প্ৰায় নাই লিটিল এ লিটিল ডি লিটিলৰ অৰ্থ আমি আমাৰ বিভিন্ন ভাষাৰ শব্দৰ লগত বিভিন্ন ভাষাৰ প্ৰতিশব্দৰ লগত শব্দ মিলাই বা আমাৰ বিভিন্ন ভাষাৰ সুৰৰ লগত সুৰ মিলাই যদি আমি এনেকৈ শিকিলোঁ আমাৰ ধাৰণাটো সদায় স্পষ্ট হৈ থাকিব লিটিল এ লিটিল ডি লিটিলৰ বিষয়ে জানিবলগীয়া আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল ইহঁত সদায় আনকাউণ্টেবল নাউনৰ সৈতেহে ব্যৱহাৰ হয় লগতে আমি জানি থ'ম যদি বাক্যত অনলি আৰু জাষ্ট থাকে তেতিয়াও আমি এ লিটিলহে লিখিব লাগে অৰ্থাৎ মাত্ৰ অলপমান অনলি এণ্ড জাষ্ট এ লিটিল এইখিনি আলোচনা কৰাৰ পিছত অলপমান আৰু যি অলপমান আছে গোটেইখিনি সেই তিনিটা ধাৰণা লৈ পেলাই আমি এইবিলাক চেণ্টেঞ্চ আলোচনা কৰিম যিবিলাক চেণ্টেঞ্চ নেকি বিভিন্ন শ্ৰেণীৰ পৰীক্ষাত আহিছে বা আহি থাকে প্লিজ গিভ মি ডেছ মানি অৰ্থাৎ টকা অলপমান খুজিছে তাত আমি কি লিটিল লগাই খুজিব পাৰিম জানো লিটিল মানেতো নায়েই গতিকে নাই টকা দিয়াচোনহে হ'ব অৰ্থাৎ আচ্ছাকো বা এচেলো বা আলিকাতি হ'বই নোৱাৰে বা টুকুন্টা হ'বই নোৱাৰে আমাক লাগিব কি টুকুন্টা গতিকে টুকুন্টা মানে হ'ল এ লিটিল গতিকে আমি অলপমান টকা খুজিবলৈ পজিটিভ চেন্স ব্যৱহাৰ কৰিবই লাগিব গতিকে আমি তাত এ লিটিল ব্যৱহাৰ কৰিলেহে বাক্যটো শুদ্ধ হ'ব 2 নম্বৰ বাক্য যদি আমি চাওঁ চৰি আই কাণ্ট গিভ ইউ মই তোমাক দিব নোৱাৰোঁ বুলি ক'লে অৰ্থাৎ নিগেটিভ চেন্স প্ৰকাশ পালে কেতিয়া দিব নোৱাৰে বিকজ আই হেভ ডেছ অৰ্থাৎ মোৰ লগত নাই ডেট মিনছ এনচাৰটো হ'ব লিটিল 3 নম্বৰ ইউ মাষ্ট গিভ মি তুমি দিবই লাগিব কি দিব লাগিব মানি ইয়াতে ফুল ষ্টপ থকা হ'লে যদি বাক্যটোৰ ইয়াত ফুল ষ্টপ থকা হ'লে এনচাৰ এ লিটিল হ'লেহেঁতেন ইউ মাষ্ট গিভ মি এ লিটিল মানি কিন্তু ইয়াত আছে ডেট ইউ হেভ অৰ্থাৎ তোমাৰ লগত থকা বুলি যিমান পইচা আছে সম্পূৰ্ণ পইচাক বুজোৱাৰ কাৰণে দা লিটিল লিখিবলৈ আমি বাধ্য ইয়াত আমি দা লিটিল লিখিবই লাগিব দেৰ ইজ অনলি এই দুটা চেণ্টেঞ্চৰ আমাৰ টেনশ্যনেই নাই তোমালোকক বিভিন্ন পৰীক্ষাত আহি প্ৰশ্ন দেখিলে লিখি দিবা অনলি আছে এ লিটিল লিখি দিবা 6 নম্বৰ বাক্য চোৱা হি ইজ এ মেন অফ ডেছ ফেথ ডেছ কেৰেক্টাৰ ডেছ কাৰেজ এই বাক্যটো বিভিন্ন পৰীক্ষাত আহিয়ে থাকে আমাৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে ভুলো কৰি থাকে গতিকে হি ইজ এ মেন অফ এ লিটিল ফেথ ক'ব নোৱাৰোঁ তেওঁ অলপ বিশ্বাসৰ মানুহ বুলি আমি জুখি ক'ব নোৱাৰোঁ আমি ক'ব লাগিব তেওঁ বিশ্বাসহীন মানুহ বা তেওঁ চৰিত্ৰহীন মানুহ বা তেওঁ সাহসহীন মানুহ এনেকৈ আমি ইয়াত অৰ্থাৎ কি হ'ব তেতিয়াহ'লে হি ইজ এ মেন অফ লিটিল ফেথ আমি ইয়াত নিগেটিভ চেন্সে প্ৰকাশ কৰিব পাৰোঁ অন্য এটি কুৱেশ্যন লৈছোঁ আমি দ্য থাৰ্ষ্টি মেন ড্ৰিংক তৃষ্ণাতুৰ মানুহে খালে কিমান খালে মিল্ক ডেট ৱাজ ইন দ্য কাপটোত থকা গাখীৰ খালে গতিকে কাপটোত থকা গাখীৰ গোটেইখিনি খাব তৃষ্ণাতুৰ মানুহে গতিকে এনচাৰ হ'ব দা লিটিল এ বিজি পাৰ্চন হেজ ডেছ টাইম টু ৱেষ্ট অৰ্থাৎ ব্যস্ত মানুহৰ সময় থাকে জানো নাথাকে গতিকে নিগেটিভ চেন্স প্ৰকাশ পাই আছে কাৰণে বিজি পাৰ্চন হেজ ডেছ টাইম টু ৱেষ্ট অৰ্থাৎ লিটিল টাইম টু ৱেষ্ট অৰ্থাৎ সময় খৰচ কৰিবলৈ সময় নাথাকেই গতিকে এনচাৰটো হ'ব লিটিল হি ইজ এ মাইজাৰ এণ্ড হি স্পেণ্ডছ ডেছ মানি এভৰি ডে হি ইজ এ মাইজাৰ তেওঁ এজন কৃপণ মানুহে টকা পইচা খৰচ কৰেনে অৰ্থাৎ নকৰে গতিকে ইয়াত এনচাৰ হ'ব তেওঁ এজন কৃপণ আৰু তেওঁ প্ৰত্যেক দিনা টকা খৰচ নকৰে তেতিয়াহে মাইজাৰ হ'ব গতিকে ইয়াত এনচাৰ হ'ব লিটিল কিন্তু আমি সাৱধান হ'ব লাগে কোনখিনিত কনজাংচন ইয়াত দিয়া আছে বাট অৰ্থাৎ বাট কনজাংচন
ইয়েট কনজাংশ্যন দো কনজাংশ্যন এইবিলাক কনজাংশ্যনে বিপৰীত কথা প্ৰকাশ কৰে মানুহজন কৃপণ কিন্তু আজি তেওঁ ডনেশ্যন কৰিছে তেওঁ আজি অকণমান ডনেশ্যন কৰিছে গতিকে বাক্যটো বাট কনজাংশ্যন থকাৰ কাৰণে আমাৰ এনচাৰ ইয়াত হ'ব এ লিটিল মানি টুডে এইখিনি আমি আলোচনা কৰিলোঁ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ লিটিল এৰিটি ডি লিটিলৰ ধাৰণাটো স্পষ্ট হৈছে বুলি মই ভাবিছোঁ যদি কিবা খোকোজা লাগি থাকে কমেণ্ট বক্সত গৈ তোমালোকে মোক সুধিব পাৰা আৰু যদি সঁচাকৈ উপকৃত হৈছে বুলি ভাবিছা বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা ধন্যবাদ